নিজৰ পত্নীৰ উপৰিও অন্য এগৰাকী মহিলাৰ লগত সম্পৰ্ক ৰখাটো কোনো পাপ নহয়। শাস্ত্ৰ মতে যিকোনো পুৰুষে পত্নীৰ বাহিৰেও আন এগৰাকী মহিলাৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব পাৰে। এদিন দেৱৰ্ষি নাৰদে নাৰায়ণ নাৰায়ণ জপ কৰি আকাশী পথেৰে গৈ যমলোকত উপস্থিত হ'ল। যমলোকৰ অধিপতি যমৰাজ নিজৰ সিংহাসনত বহি আছিল। যমৰাজৰ ওচৰতে চিত্ৰগুপ্তও বহি আছিল। ঠিক তেতিয়াই দেৱৰ্ষি নাৰদ সেই স্থানত উপস্থিত হৈছিল। দেৱৰ্ষি নাৰদ অহা দেখি যমৰাজে প্ৰণাম জনাই ক'লে, প্ৰণাম দেৱৰ্ষি, আপোনাৰ আগমনত আজি যমপুৰী ধন্য হ'ল। দেৱৰ্ষি নাৰদে ক'লে, মৃত্যুৰ অধিপতি দেৱতা যমৰাজক নাৰদৰ প্ৰণাম। তেতিয়া যমৰাজে ক'লে, হে দেৱৰ্ষি, আজি বহু যুগৰ পাছত আপুনি যমপুৰীলৈ আহিল। আপুনি ইয়ালৈ অহাৰ নিশ্চয় কিবা এটা গুৰুত্বপূৰ্ণ কাৰণ আছে, কিয়নো আপুনি বিনা কাৰণত কলৈকো নাযায়। কওকচোন দেৱৰ্ষি, আজি আপুনি কি উদ্দেশ্য লৈ যমপুৰীলৈ আহিল? তেতিয়া নাৰদে ক'লে, হে ধৰ্মৰাজ, আপুনি মৃত্যু আৰু ন্যায়ৰ অধিপতি দেৱতা। আপুনি ত্ৰিজগতৰ জীৱক তেওঁলোকৰ কৰ্ম অনুযায়ী শাস্তি দিয়াৰ কাম কৰে। সংসাৰৰ প্ৰত্যেক জীৱৰ হিচাপ আপোনাৰ হাতত আছে। আপুনি পাপী মনুষ্যক নৰকলৈ পঠায় আৰু সৎ লোকক স্বৰ্গত স্থান দিয়ে। সেয়েহে সকলো ধৰ্ম অধৰ্মৰ কথা আপুনি জানে। মানুহৰ সকলো পাপ আৰু সৎকৰ্মৰ প্ৰতি আপোনাৰ জ্ঞান আছে। আজি মই এটা অদ্ভুত প্ৰশ্ন লৈ আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি মোৰ এই প্ৰশ্নৰ উত্তৰ দিয়াৰ কৃপা কৰক। তেতিয়া যমৰাজে ক'লে, হে দেৱৰ্ষি, আপুনি সত্য কথা কৈছে। মোৰ হাতত ত্ৰিজগতৰ জীৱৰ হিচাপ আছে, কাৰণ ঈশ্বৰে মোক এই কামৰে দায়িত্ব অৰ্পণ কৰিছে। প্ৰভুৰ আদেশতে আমি মানুহৰ পাপ আৰু সৎকৰ্মৰ ভিত্তিত শাস্তি প্ৰদান কৰোঁ। হে দেৱৰ্ষি, আপোনাৰ মনত যি প্ৰশ্ন বা সন্দেহ উদয় হৈছে, আপুনি সেইটো নিসংকোচে সুধিব পাৰে। মই নিশ্চয়কৈ নিজৰ সামৰ্থ্য অনুসৰি সেই প্ৰশ্নৰ সমাধান দিবলৈ চেষ্টা কৰিম। তেতিয়া দেৱৰ্ষিয়ে ক'লে, হে যমৰাজ, শাস্ত্ৰত কোৱা হৈছে যে পুৰুষে মাত্ৰ এগৰাকী নাৰীক বিবাহ কৰাব লাগে, মাত্ৰ এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক ৰাখিব লাগে। কিন্তু মই এইটোও দেখিছোঁ যে কিছুমান মানুহে একাধিকবাৰ বিবাহ কৰায়, বহু নাৰীৰ সৈতে সম্পৰ্ক কৰে। এইটো পাপ নহয়নে? তেনে মানুহক বাৰু নৰকলৈ পঠোৱা হয়নে? এই বিষয়ে শাস্ত্ৰই কি কয়? শাস্ত্ৰ অনুসৰি এজন পুৰুষে একাধিক নাৰীক বিবাহ কৰাব পাৰেনে? আপুনি অনুগ্ৰহ কৰি মোৰ এই সন্দেহ দূৰ কৰক। নাৰদৰ কথা শুনি যমৰাজে ক'বলৈ ধৰিলে, হে দেৱৰ্ষি, আপুনি সকলো মানৱ জাতিৰ মংগলৰ বাবে এটা সঠিক প্ৰশ্ন সুধিছে। এই পৃথিৱীত এজন ব্যক্তিয়ে একাধিক বিবাহ কৰিব পাৰে নে নোৱাৰে তাৰ উত্তৰ দিয়াৰ আগতে মই আপোনাক এটা কাহিনী ক'ম। এই মহান কাহিনীটোৰ মাজতে আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব। সেয়েহে আপুনি এই কাহিনীটো ভালদৰে শুনিব লাগিব। যিয়ে এই কাহিনীটো ভালদৰে শুনে, মই তেওঁৰ ৩২টা অপৰাধ ক্ষমা কৰি দিওঁ। তেতিয়া নাৰদে ক'লে, হে ধৰ্মৰাজ, আপুনি সেই কাহিনীটো নিশ্চয় কওক। মই আপোনাৰ কাহিনী অতি মনোযোগেৰে শুনিম। নাৰদৰ কথা শুনাৰ পাছত যমৰাজে নাৰদৰ আগত সেই মহান কাহিনীটো ক'বলৈ আৰম্ভ কৰিলে। প্ৰাচীন কালৰ কথা। মধ্য দেশত এখন বৰ ধুনীয়া ৰাজ্য আছিল। সেই ৰাজ্যত এজন অতি প্ৰতিভাশালী, শক্তিশালী আৰু সুদৰ্শন ৰজা আছিল, যাৰ নাম আছিল ধৰ্মপাল। ৰজা ধৰ্মপাল এজন ন্যায়প্ৰিয় ৰজা আছিল। ৰজাৰ ন্যায় শাসনত প্ৰজাসকল অত্যন্ত সুখী তথা সন্তুষ্ট আছিল। ৰজা ধৰ্মপালে নিজৰ প্ৰজাসকলৰ ভালদৰে যত্ন লয়। প্ৰজাৰ সকলো আৱশ্যকতাৰ প্ৰতি তেওঁ ভালদৰে খবৰ ৰাখিছিল।
ৰজা ধৰ্মপালৰ এগৰাকী পত্নী আছিল, যাৰ নাম আছিল সুকন্যা। সুকন্যা এগৰাকী অতি ধুনীয়া, গুণী আৰু নিষ্ঠাবান নাৰী আছিল। ৰজা ধৰ্মপাল আৰু ৰাণী সুকন্যা দুয়ো আছিল অতি দয়ালু স্বভাৱৰ। ৰজা ধৰ্মপালে সকলো ধৰণৰ যজ্ঞ কৰ্ম, দান কৰ্ম আৰু অন্যান্য ৰীতি নীতি পালন কৰিছিল। তেওঁৰ ৰাজ্যত সকলো আছিল যদিও মাত্ৰ এটা কাৰণত ৰজাৰ ৰাণী অসুখী হৈ আছিল। ৰজাৰ কোনো সন্তান নাছিল, যাৰ বাবে ৰজা দুখী আৰু চিন্তিত হৈ থাকিছিল। প্ৰিয় মহাৰাজৰ এনে অৱস্থা দেখি প্ৰজাসকলো দুখী হৈ পৰিছিল। বহু চেষ্টাৰ পাছতো ৰজাই কোনো সন্তান প্ৰাপ্ত কৰা নাছিল। ৰজাই বহু বৈদ্যৰ সহায় লৈছিল, পুত্ৰ পাবলৈ বহু ব্যৱস্থা কৰিছিল, দান ধৰ্ম কৰিছিল, ব্ৰত উপবাস কৰিছিল, কিন্তু কোনো ব্যৱস্থাৰ পৰাই ৰজাই সুফল লাভ কৰা নাছিল। তেনেতে এদিন প্ৰজাসকলে ৰজাৰ ওচৰলৈ আহি ক'লে, হে মহাৰাজ, পুত্ৰ প্ৰাপ্তিৰ বাবে আপুনি পুনৰ বিবাহ কৰোৱা উচিত। কিন্তু ৰজাই প্ৰজাসকলে কোৱা কথাত একমত নহল, কিয়নো ৰজাই নিজৰ পত্নী ৰাণী সুকন্যাক বৰ ভাল পাইছিল। সেইবাবেই তেওঁ দ্বিতীয় বিবাহ কৰি পত্নীৰ মনত দুখ দিব বিচৰা নাছিল। আৰু ৰজাই শাস্ত্ৰৰ কথাও ভালদৰে জানিছিল যে এজন পুৰুষে মাত্ৰ এগৰাকী নাৰীৰ প্ৰতিহে একনিষ্ঠ হৈ থাকিব লাগে। নিজৰ পত্নী থাকোঁতে কেতিয়াও আন এগৰাকী নাৰীৰ ওচৰলৈ যোৱা উচিত নহয়। যেনেকৈ এজনী মাইকী পশুৰ লগত দুটা মতা পশু থাকিব নোৱাৰে, একেদৰে দুগৰাকী নাৰী কেতিয়াও এজন পুৰুষৰ লগত সুখী হৈ থাকিব নোৱাৰে। এগৰাকী পত্নী থকাৰ পাছতো আন এগৰাকী নাৰীৰ সৈতে সম্পৰ্ক ৰখা এজন পুৰুষ ঘোৰ পাপৰ অধিকাৰী হয়, যাৰ ফলত সেই পুৰুষ নৰকত পৰে। সেইবাবেই ৰজাই পুনৰ বিবাহ কৰিব বিচৰা নাছিল। তাৰ পাছত প্ৰজাসকলে ৰাণীৰ ওচৰলৈ গৈ ৰজাক দ্বিতীয় বিবাহ কৰাবৰ বাবে মান্তি কৰাবলৈ অনুৰোধ কৰে। তেতিয়া ৰাণী সুকন্যায়ো প্ৰজাৰ দুখ বুজি পায় আৰু ৰজাৰ ওচৰলৈ আহি ক'বলৈ আৰম্ভ কৰিলে, হে স্বামী, আমাৰ কোনো সন্তান নাই, যাৰ বাবে আপোনাৰ পাছত ৰজা হ'বলগীয়া কোনো উত্তৰাধিকাৰী নাই। আপোনাৰ পাছত আমাৰ ৰাজ্যত ভৱিষ্যতে এজন ৰজাৰ প্ৰয়োজন হ'ব। সেয়েহে মই আপোনাক অনুৰোধ জনাইছোঁ, অনুগ্ৰহ কৰি আপুনি দ্বিতীয় বিবাহ কৰাওক। তেতিয়া ৰজাই ৰাণীৰ প্ৰস্তাৱত অসন্মত হৈ ক'বলৈ ধৰিলে, হে প্ৰিয়ে, যদি মই পুনৰ বিবাহ কৰাওঁ তেন্তে মই পাপৰ ভাগী হ'ম, যাৰ বাবে মই নৰকলৈও যাব লাগিব। আৰু তুমি মোক পুনৰ বিবাহ কৰাবলৈ কৈছা। মোৰ দ্বিতীয় বিবাহ হ'লে তুমি সুখী হৈ থাকিব পাৰিবানে? তেতিয়া ৰাণীয়ে ক'লে, হে স্বামী, আপোনাৰ সুখতে মোৰ সুখ নিহিত হৈ আছে। সতিনীক মই মোৰ ভনী হিচাপে লৈ মৰম কৰিম। আপুনি মোৰ কথা ভাবি সংকোচ নকৰিব। এই কথাত মই অলপমানো দোষ অনুভৱ নকৰোঁ। মই আনন্দ মনে আপোনাক বিবাহৰ বাবে সন্মতি দিছোঁ। ৰাণীৰ কথা শুনি ৰজাই ক'লে, হে দেৱী, এগৰাকী পত্নী থকাৰ পাছতো আন এগৰাকী নাৰীৰ লগত সম্পৰ্ক স্থাপন কৰিলে যি পাপ হয়, সেই পাপৰ পৰা মোক কোনে ৰক্ষা কৰিব? এই পাপৰ পৰা কোনো পৰিত্ৰাণ নাই। মই জানি বুজি এনে ঘোৰ অনৰ্থ কৰি নৰকত পৰিব নোৱাৰোঁ। আনফালে ৰজাৰ সকলো পূৰ্বপুৰুষে স্বৰ্গৰ পৰা এই ঘটনাটো চাই আছিল। পুত্ৰৰ এনে আচৰণত তেওঁলোক অত্যন্ত দুখী হৈ পৰিল। ৰজাৰ পুত্ৰ নহ'লে বংশ নাশ হ'ব। এই কথাৰ বাবে সকলো পূৰ্বপুৰুষ অতি দুখী হৈ পৰিল। তাৰ পাছত এদিন শুই থকা সময়ত সকলো পূৰ্বপুৰুষে আহি ৰজাক সপোনত দেখা দিলে। তেওঁলোকে সপোনতে ৰজাক ক'লে, হে পুত্ৰ, তোমাৰ কাৰণে আমি বিপদত পৰিছোঁ। আমাৰ বংশটো নাশ হ'বলৈ লৈছে।
পূৰ্বপুৰুষসকলৰ কথা শুনি ৰজাই ক'লে, হে মহান পিতৃসকল, মই এনে কি পাপ কৰ্ম কৰিলোঁ যে আপোনালোক সকলোৱে ইমান দুখী হৈ পৰিছে। আপোনালোকৰ আত্মাৰ শান্তিৰ বাবে যিটো প্ৰয়োজন হয় সেইটো মই নিশ্চয় কৰিম। তেতিয়া সেই পূৰ্বপুৰুষসকলে ক'বলৈ ধৰিলে, হে পুত্ৰ, আমাৰ পৰিত্ৰাণৰ বাবে এটাই পথ আছে, সেয়া হ'ল তোমাৰ সন্তান। তুমি যদি এটা পুত্ৰ সন্তান জন্ম নিদিয়া তেন্তে তোমাৰ লগতে আমিও নৰকলৈ যাব লাগিব। আমাৰ সমগ্ৰ বংশ আৰু কুল ধ্বংস হৈ যাব। সেইবাবেই হে পুত্ৰ, আমি তোমাক পুনৰ বিবাহ কৰাবলৈ অনুৰোধ কৰিছোঁ। পুত্ৰ অবিহনে মানুহে মোক্ষ লাভ নকৰে। কেৱল পুত্ৰইহে পিতৃ মাতৃক ৰক্ষা কৰে, তেওঁলোকক পৰিত্ৰাণ দিয়ে। পুত্ৰই যেতিয়া শ্ৰাদ্ধ কৰে তেতিয়া আমাৰ পাপ নাশ হয়। পুত্ৰই যেতিয়া পৃথিৱীত দান ধৰ্ম কৰে তেতিয়া আমি স্বৰ্গত খাদ্য পাওঁ। গতিকে হে পুত্ৰ, এটা পুত্ৰ সন্তান পাবলৈ তুমি সোনকালে কিবা এটা উপায় কৰা। কিন্তু পূৰ্বপুৰুষসকলে এনেদৰে কোৱাৰ পাছতো ৰজা ধৰ্মপালে পুনৰ বিবাহ কৰাবলৈ মান্তি নহল। তেতিয়া সকলো পূৰ্বপুৰুষে দুখ মনেৰে সহায় বিচাৰি যমৰাজৰ ওচৰলৈ গ'ল আৰু তেওঁক প্ৰাৰ্থনা জনাই ক'লে, হে ধৰ্মৰাজ, আমাৰ প্ৰতি অলপ কৃপা কৰক। আপুনি অনুগ্ৰহ কৰি আমাৰ বংশটো ৰক্ষা কৰক। আমাৰ পুত্ৰৰ কোনো সন্তান নাই আৰু সন্তান অবিহনে আমাৰ বংশটো ধ্বংস হৈ পৰিব। আপুনি কৃপা কৰি আমাৰ পুত্ৰক পুনৰ বিবাহ কৰিবলৈ প্ৰেৰণা দিয়ক। তেতিয়া যমৰাজে ক'লে, হে মহাত্মাসকল, মই নিশ্চয় তোমালোকৰ পুত্ৰক এই কথা বুজাই দিম আৰু মই তেওঁক পুত্ৰ সন্তান জন্ম দিবলৈ অনুপ্ৰাণিত কৰিম। এই বুলি কৈ যমৰাজ পৃথিৱীলৈ আহিল আৰু ঋষিৰ ৰূপ ধাৰণ কৰি ৰজা ধৰ্মপালৰ ৰাজসভালৈ গ'ল। ৰজা ধৰ্মপালে ঋষিক দেখি বৰ আনন্দিত হ'ল আৰু সন্মান সহকাৰে বহিবলৈ দিলে। তাৰ পাছত ৰজাই ঋষিক সুধিলে, হে মহাত্মা, আপুনি কোন হয়? আপুনি কি উদ্দেশ্যৰে আমাৰ ৰাজ্যলৈ আহিছে? আপোনাৰ মুখৰ দিব্য আভা দেখি এনে লাগে যেন আপুনি নিশ্চিতভাৱে এজন দিব্য পুৰুষ। তেতিয়া সেই ঋষিয়ে ৰজাক ক'লে, হে বাছা, আচলতে মই ধৰ্মৰাজ। তোমাৰ পূৰ্বপুৰুষৰ অনুৰোধত মই নিজেই তোমাক লগ কৰিবলৈ আহিছোঁ। যমৰাজে ৰজাক ক'লে, হে বাছা, তুমি তোমাৰ পূৰ্বপুৰুষক অসন্তুষ্ট কৰিছা, যাৰ বাবে তোমাৰ সমগ্ৰ ৰাজ্য ধ্বংস হৈ পৰিব। এজন পুত্ৰ অবিহনে তোমাৰ অনেক দুৰ্দশা হ'ব। তুমি কেতিয়াও পৰিত্ৰাণ লাভ কৰিব নোৱাৰিবা। শাস্ত্ৰত কোৱা হৈছে যে মানুহে মোক্ষ লাভ কৰিবলৈ পুত্ৰ সন্তান জন্ম দিব লাগিব। তেতিয়া ৰজাই ক'লে, হে ধৰ্মৰাজ, মই উপায়হীন হৈ পৰিছোঁ। মোৰ পত্নীয়ে পুত্ৰ সন্তান জন্ম দিব পৰা নাই আৰু মই পুনৰ বিবাহ কৰি পাপৰ ভাগিদাৰ হ'ব নিবিচাৰোঁ। তাতকৈ পুত্ৰহীন জীৱন যাপন কৰাটোৱেই ভাল। যমৰাজে ক'লে, হে বাছা, তোমাৰ পত্নীৰ প্ৰতি তোমাৰ ন্যায্য আচৰণ আৰু একনিষ্ঠতা দেখি মই অতি প্ৰসন্ন হৈছোঁ। কিন্তু হে ধৰ্মপাল, এজন ব্যক্তিয়ে নিশ্চিতভাৱে দ্বিতীয় বিবাহ কৰাব পাৰে। এনে কৰিলে পাপ নহয়। যদি কোনো পুৰুষৰ পত্নীয়ে তেওঁক দ্বিতীয় বিবাহৰ বাবে সন্মতি দিয়ে তেন্তে সেই পুৰুষজনে নিশ্চিতভাৱে পুনৰ বিবাহ কৰিব পাৰে। ইয়াত কোনো পাপ নাই। শাস্ত্ৰত কোৱা হৈছে যে যদি এগৰাকী পত্নীৰ পৰা পুত্ৰ জন্ম নহয় আৰু তেওঁৰ পত্নীয়ে স্বামীক পুনৰ বিবাহ কৰিবলৈ অনুমতি দিয়ে তেন্তে তেওঁ পুনৰ বিবাহ কৰিবলৈ সংকোচ কৰিব নালাগে। স্বয়ং ধৰ্মৰাজৰ পৰা এনে কথা শুনি ৰজা ধৰ্মপাল বৰ সুখী হৈ পৰিল আৰু তেওঁ যমৰাজক কৃতজ্ঞতা জ্ঞাপন কৰিলে। তেতিয়া যমৰাজ সেই ঠাইৰ পৰা অদৃশ্য হৈ পৰিল। তাৰ পাছত ৰজা ধৰ্মপালে পত্নী সুকন্যাৰ ওচৰলৈ গ'ল আৰু
পুনৰ বিবাহ কৰিবলৈ অনুমতি বিচাৰে। তেতিয়া ৰাণী সুকন্যাই ৰজাক দ্বিতীয় বিবাহ কৰিবলৈ অনুমতি দিয়ে। তাৰ পাছত ৰজাই আন এগৰাকী নাৰীৰ লগত বিবাহ কৰায়, যাৰ পৰা তেওঁলোকে এটা ধুনীয়া পুত্ৰ লাভ কৰে। ৰজাৰ পুত্ৰ জন্ম হোৱাত সিফালে স্বৰ্গত বাস কৰি থকা সকলো পূৰ্বপুৰুষ সুখী হৈ পৰিল আৰু যমৰাজক অনেক ধন্যবাদ জনালে। এইদৰে ধৰ্মৰাজে দেৱৰ্ষি নাৰদৰ আগত পুৰুষ মহিলাৰ বিবাহ আৰু আচৰণ সম্পৰ্কে মহত্বপূৰ্ণ জ্ঞান দিছিল। বান্ধৱসকল, এয়াই হৈছে দেৱৰ্ষি নাৰদৰ পুৰুষৰ একাধিক নাৰীৰ লগত সম্পৰ্ক আৰু বিবাহৰ বিষয়ে সোধা প্ৰশ্ন আৰু যমৰাজ অৰ্থাৎ ধৰ্মৰাজৰ উত্তৰৰ বিষয়ে এক সংক্ষিপ্ত কাহিনী। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। জয় শ্ৰীকৃষ্ণ।